মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক 14 নম্বৰ প্ৰেক্টিকেলটো মই কৰাই দি আছো তোমালোকে চাই টকা বহিত তোমালোকে লিখিবা খুবেই ইম্পৰ্টেন্ট এয়া 14 নম্বৰ তোমালোকে চাব পাৰিছা লক্ষ্য কি আছে কাগজ ভাঁজ কৰা পদ্ধতিৰে কোনো ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ নিৰ্ণয় কৰিব লাগে এইটো তোমালোকৰ উদ্দেশ্য এতিয়া তোমালোকে কেনেকৈ কৰিবা মই দেখাই দি আছো প্ৰথমতে তোমালোকে এনেকুৱা ট্ৰেচিং পেপাৰ লবা ট্ৰেচিং পেপাৰত পৰা তিনটা তোমালোকে আয়ত আকৃতিত কাটি লবা या एटुकुरा आन एटा टुकुरा या आन एटा टुकुरा तीनटा टुकुरा हल নহয় এই তিনিওটা ট্ৰেচিং পেপাৰত তোমালোকে তিনটা ত্ৰিভুজ আঁকিবা এটা সমকোণী এটা সমকোণী ত্ৰিভুজ নাম দিলা এ বি সি সমকোণী ত্ৰিভুজ হল এটোত আঁকি দিয়া তোমালোকে স্থূলকোণী ত্ৰিভুজ এটো নাম দিবা তোমালোকে ই এফ আৰু এটা হ'ব তোমালোকৰ জি ই এফ জি নাম দিলা आन एटा तुम्हालोके सूक्ष्मकोणी त्रिभुज आँकी एच आई जे नाम दिला এনেকা হৈ গল তোমালোকৰ তিনটা ত্ৰিভুজ এইবাৰ আমি প্ৰথমতে সমকোণী ত্ৰিভুজটো লম সমকোণী ত্ৰিভুজটো লৈ এনেকৈ ভাঁজ কৰিম যাতে এই বাহুটো মানে এবি বাহুটো বিসি বাহুৰ ওপৰত হুবহু পৰি যায় বাহুৰ ওপৰত পৰিব লাগিব কিন্তু বিন্দু নহয় বাহু হুবহু এটা বাহু আন্ত বাহুৰ ওপৰত পৰি যাব লাগিব এনেকৈ ভাঁজ কৰিলা এই বাহুটোৰ ওপৰত পৰি গৈছে এতিয়া তোমালোকে বেলেগ ৰঙীন স্কেচ পেন দি ডট ডট লাইন দিলা নহয় এইটো তাৰমানে আমাৰ বি কোণৰ সমদ্বিখণ্ডক হৈ গল ঠিক তেনেকৈ তোমালোকে সি কোণৰ সমদ্বিখণ্ডক কৰিবা এইটো বাহু ভাঁজ কৰি ইয়াৰ ওপৰত পেলাই দিবা দেখা গৈছে নহয় পেলাই দিলা খুলিলা এছাইছা ইয়া সিৰ সমদ্বিখণ্ডক হল ইয়াক আন এটা বেলেগ ৰঙৰ স্কেচ পেন দি তোমালোকে মাৰ্কিং কৰি দিবা ত্ৰিভুজবিলাক অলপ ডাঙৰকৈ লবা তেতিয়া সুবিধা হ'ব দিলা নহয় তাৰপিছত এতিয়া আমাৰ এই কোণটোৰ সমদ্বিখণ্ডক উলিয়াৰ বাকি আছে ঠিক তেনেকৈ এই বিন্দুই দি এনেকৈ ভাঁজ কৰিবা যাতে এই বাহুটো এচি বাহু এবি বাহুৰ ওপৰত পৰে আছে গল এতিয়া চাইছা এই যে তোমালোকৰ এইবোৰ ওপৰত দি গৈছে এতিয়া ইয়াকো বেলেগ এটা ৰং দি তোমালোকে আজডাল দিয়া ডট ডট লাইন দিবা চাইছা এই তিনিওটা কোণৰ সমদ্বিখণ্ডকে এটা বিন্দুত মিলিত হৈছে বিন্দুটোৰ এটা নাম দিয়া পি নাম দিলা নাই এটা পাই গলা ঠিক তেনেকৈ বাকিবিলাকতো কৰিবা ধামধুম প্ৰথমটো ত্ৰিভুজত যেনেকৈ কৰিছিলা ঠিক তেনেকৈ সববিলাক ত্ৰিভুজতে কৰিবা ভাঁজবিলাক কৰোঁতে অলপ সাৱধান হবা যাতে বাহুবিলাক ওপৰা ওপৰি পৰে নহলে কিন্তু নহব এনেকৈ তিনটা ভাঁজ দিয়া হল
এতিয়া পুৰা তোমালোকে আঁচ দিয়া বেলেগ ৰং দি এটা এটা গ'ল এটা এটা গ'ল এই চাইছা ইয়াৰো তিনিটা কোণৰ সমদ্বিখণ্ডকে এটা বিন্দুত মিলিত হৈছে বিন্দুটোৰ নাম দিয়া আগতো দিছে পি এটো নাম দিয়া কিউ দিলা আৰু লাষ্ট এটা বাকি আছে নহয় সূক্ষ্মকোণী তাৰ সতে এই একে কাম কৰা তোমালোকে সেইকাৰণে ট্ৰেচিং পেপাৰ লবলৈ কোৱা হৈছে যাতে তোমালোকে ইফালৰ পৰা হিফাল দেখা পোৱা বাহুৰ ওপৰত পৰি যাব লাগিব আছে ভাঁজ দিয়া আছে এতিয়া আঁচবিলাক দিবা আছে এই তিনিওটা কোণৰ সমদ্বিখণ্ডকে এটা বিন্দুত মিলিত হৈছে এই বিন্দুটোৰ নাম দিয়া তোমালোকে আৰ ফাইন হৈ গ'ল তোমালোকৰ প্ৰেক্টিকেল এতিয়া তোমালোকে কৰিবা কি এইখন ধৰি লোৱা তোমালোকৰ টকা বহি বাওঁফালৰ পৃষ্ঠাত তোমালোকে এপাত এপাতকে এনেকে আঠা লগাই দিবা ইয়াত এটা আঠা মাৰিলা ইয়াত এটা আঠা মাৰিলা আৰু ইয়াত এটা আঠা মাৰিলা কথাত তোমালোকৰ যদি এটা পেজত তোমালোকৰ জাগা নহয় তেনেকে বেলেগ পেজৰ বাওঁ পৃষ্ঠাত তোমালোকে এনেকে আঠা মাৰি দিব পাৰিবা প্ৰেক্টিকেলৰ কাম হৈ গ'ল এতিয়া লিখা মিলা কাম ফাইন এনেকে তোমালোকে লিখিবা দেখা দিছো ইয়া তোমালোকে চাইছা নহয় কাগজ কটা পদ্ধতিৰে কোনো ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ নিৰ্ণয় কৰিব লাগে এইখিনি কথা তোমালোকৰ সূচীপত্ৰ যে আছে প্ৰথমতে এই সূচীপত্ৰত তোমালোকে লিখিলা লিখাৰ পিছত এতিয়া তোমালোকৰ মেইন পেজ যে আহিব ইয়াত ধৰি লোৱা তোমালোকৰ মেইন পেজৰ ইয়াত তোমালোকে এক্সপেৰিমেন্ট নম্বৰ 14 লিখিলা তাৰ পিছত লিখিলা কি ইয়াত ডেট লিখিলা ডেট লিখাৰ পিছত আৰু ইয়াত যেনেকৈ আছে তোমালোকৰ হুবহু তোমালোকে লিখি গলা সেম টু সেম আৰু একো নাই ইয়াত এ বি সি ইয়াত পি কিউ আৰ তাৰ পিছত এক্স ৱাই জেড আছে নহয় এনেকৈও লিখিব পাৰা তোমালোকে কিন্তু মই তোমালোকক কি দিছিলো এ বি সি তাৰপিছত ডি ই এফ জি এইচ আই দিছিলো ফাইন একে কথা তোমালোকে এ বি সি পি কিউ আৰ এক্স ৱাই জেড লিখিব পাৰা সেম টু সেম লিখিবা এই ছবিবিলাক কিন্তু তোমালোকক আঁকিব নালাগে ছবিৰ কাম তোমালোকে হাতে কামে কৰিছা সেইটো ইয়াৰ এই ছবিও তোমালোকক আঁকাৰ দৰকাৰ নাই তাৰ পিছত আছে তোমালোকৰ এইবিলাক সেম টু সেম ইয়াত আৰু তোমালোকৰ কোনো টেকনিক্যাল কথা নাই ইহঁতে ক্ৰমে এইটো জায়গাত তোমালোকে লিখিবা ক্ৰমে I1 I2 I3 বিন্দুত কটাকটি কৰিছে আৰু আমাৰ ইয়াৰ প্ৰেক্টিকেলত কি আছে P Q R বিন্দুত কটা কৰিছে I1 ৰ জায়গাত P লিখিবা I2 ৰ জায়গাত Q লিখিবা I3 ৰ জায়গাত R লিখিবা কটাকটি কৰিছে গতিকে ইয়াত I1 I2 I3 আছে নহয় P Q R এ হৈছে ত্ৰিভুজ তিনিটাৰ অন্তঃকেন্দ্ৰ এনেকে লিখিলা কিচ্ছা শেষ তাৰ পিছত তোমালোকে ইয়াত লিখিবা সতৰ্কতা লিখি তোমালোকে লিখিবা কি যে কাগজখিনি ভাঁজ কৰোতে যাতে বাহুবিলাক হুবহু ওপৰা ওপৰিকৈ পৰি যায় আকৌ এবাৰ কৈছো ট্ৰেচিং পেপাৰটো ভাঁজ কৰোতে যাতে বাহুবিলাক হুবহু এটা আনটোৰ ওপৰত পৰে এনেকে লিখিলা তোমালোকৰ প্ৰেক্টিকেল শেষ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ